এই কণমানিজনীক চিনি পাইছেনে? 7 মাহমান আগত যে এটা ভিডিঅ' দিছিলোঁ আৰু কৈছিলোঁ মোৰ এজনী ভতিজী জন্ম হৈছে। আজি তাই 7 মহীয়া হ'ল আৰু আজি তাইৰ হৈছে অন্নপ্ৰাশন। আজি ৰাতি নোপোৱাৰে পৰা ঘৰৰ গোটেইবোৰে দৌৰি ফুৰিছোঁ অন্নপ্ৰাশনৰ কামতে। আমাৰ ঘৰখনত মাত্ৰ বৰ দেউতাৰ 2জনী ছোৱালী আছিল, তাকো 40-45 বছৰ আগৰ কথা এয়া। ছোৱালী নথকা ঘৰখনলৈ লখিমী আহিছে, গতিকে কাৰো গাত তৰণি নাই, সকলোৰে দৌৰা-দৌৰি। আজিৰ এই অন্নপ্ৰাশন অনুষ্ঠানটোৰ আৰম্ভণিতে বৰমাকে অৰ্থাৎ মোৰ মানুহজনীয়ে সেয়া তাইৰ সন্মুখত ধুনীয়াকৈ ধূপ ধূনা জ্বলাই অকণমান পায়স সেয়া খাবলৈ বুলি আগবঢ়াই দিছে। এইটো হৈছে প্ৰথম নিয়ম। আৰু সেই তাইক কোচত লৈ আছে তাইৰ মামা আইতা, মানে মামাকৰ মাকে। কোনে খুৱাব? আইতাকে? অঁ, আইতাকে খুৱাই দিয়ক আকৌ। এতিয়া আজিৰ পৰা আমাৰ ছোৱালীয়ে ভাত খাব। এয়া খোৱা। আইতাকে এয়া ধুনীয়াকৈ চামুচেৰে লৈ তাইক সেই পায়সখন খুৱাবৰ কাৰণে যত্ন কৰিছে। কিন্তু তাই যিহেতু ভালকৈ খাব নাজানে, সেইকাৰণে যি পাৰিছে তেনেকৈ অকণমান মুখত লৈছে আৰু। জনাই নজনাই তাই অকণমান পায়স খালে। ইয়াত ইতিমধ্যে কাম শেষ হ'ল, সেইকাৰণে আপোনালোকক লৈ যাব বিচাৰিছোঁ আন এটা ৰুমলৈ। এই ৰুমটো আকৌ ধুনীয়াকৈ সজাই পৰাই লৈ বেলুন চেলুন এসোপামান ফুলাই লৈ মাক আৰু ছোৱালীক মাজতে বহুৱাই থোৱা আছে। আৰু এই ৰুমটোতেই এতিয়া তাইক সকলোৱে ভাত খুৱাব, মানে ভাত খুওৱাৰ নিয়মটো কৰিব। মাজে মাজে ফটোশ্বুট চলি আছে আৰু সেয়া ছোৱালী আৰু মাক মাজতে বহি আছে। সেই ভাত খুওৱাৰ পৰ্বটো আৰম্ভ হোৱাৰ আগতে মই ধুনীয়াকৈ তাইক এই ক্ল'জ আপ ভিডিঅ' এটা লৈ লৈছোঁ ওচৰৰ পৰা, নহ'লে আপোনালোকে একো নেদেখিবই দেখোন। ক'বচোন তাইক আজি কেনেকুৱা লাগিছে? ধুনীয়াকৈ সেয়া সজাই পৰাই থোৱা আছে। প্ৰথমে এয়া ভাত খুৱাবলৈ আগবাঢ়ি আহিছে ডাঙৰ মোমায়েক। ফটাফট ডাঙৰ মোমায়েকে খোৱাৰ পিছত এয়া হ'ল সৰু মোমায়েক। সৰু মোমায়েকে ভাত খুৱাবলৈ লৈছে, তাই সেই মুখলৈ ভেবা লাগি পেলাই চাই আছে, মুখেৰে একো মাত বোল কৰা নাই। এতিয়া হাত পাত ধুই আজৰি হৈ আহিছে তাইৰ ককায়েক ভাত খুৱাবলৈ, মানে আমাৰ ল'ৰাটো। সি ভাত খুৱাবলৈ লৈছে, কিন্তু তাই কেমেৰা লৈহে চাই আছে। কি খুৱাইছে সি খুৱাইছে আৰু। এতিয়া আকৌ খুৱাবলৈ এয়া আগবাঢ়ি আহিছে আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট, মানে আমাৰ মা। আইতাকৰ মৰম আকৌ ছোৱালীৰ ডিঙিত, মানে কি কৈছোঁ বুজিছেই নহয়? সেয়া ধুনীয়াকৈ যি যি দিছে পিন্ধাই মেলি লৈ পেলাই আইতাকে সেই ভাত খুৱাবলৈ লৈছে। এতিয়া সেই ভাত খুৱাবলৈ মায়ে আৰু কি ভাত খুৱাব, এই এটামান ভাত এনেকৈ পিটিকি লৈ সেই মুখত তাই দি দিবলৈ চেষ্টা কৰিছে। তাই কি খাইছে, তাইতো অবাক হৈ গৈছে আজি ঘৰত এইবোৰ কি চলিছে। কাৰণ ঘৰৰ মানুহকেইটাৰ বাহিৰে তাই এনেই অন্য মানুহ ইমানকৈ দেখি নাপায়। এতিয়া এজন এজনকৈ সেই বাকী যিখিনি আছিলে খুৱাবৰ কাৰণে সকলোৱে সেয়া খুৱাই গৈছে। ধুনীয়াকৈ অকণমান ভাত মুখত দিবলৈ চেষ্টা কৰিছে। তাইতো অবাক হৈ আছে, সেইকাৰণে ইফালে সিফালে চাই আছে। কেতিয়াবা কেমেৰালৈ চাইছে, কেতিয়াবা মোবাইললৈ চাইছে, কেতিয়াবা মানুহবোৰলৈ চাইছে, সেই তেনেকেই। এতিয়া সেই দেউতাকে কিবা এটা দি পেলাই পিন্ধাবলৈ লৈছে, পিন্ধাই লৈ পেলাই দেউতাকে খানাটো খুৱাব। তাৰপাছত তাৰ মোটামুটি এইটো কাৰ্যসূচী শেষেই হ'ব আৰু। ছোৱালী নথকা ঘৰ এখনত যদি ছোৱালী জন্ম হয় তেতিয়া এনেকুৱাই হয়। ছোৱালী নথকা ঘৰ এখনত এজনী ছোৱালীয়ে কিমান সন্মান আৰু মৰম পায়, সেইটো ছোৱালী নথকা যিবিলাক মানুহ আছে, যাৰ যাৰ ঘৰত ছোৱালী নাই, তেওঁলোকে কিন্তু ভালকৈ জানে। এনেও কথা এটা কয় নহয়, বোলে যিখন ঘৰত নাৰীয়ে সন্মান পায় সেইখন ঘৰত লক্ষ্মীয়ে বাস কৰে। আধাতে ভিডিঅ'টো এৰি গুচি নাযাব দেই, আৰু বহুখিনি আছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই, কিন্তু বহুতে ফেচবুক বা ইউটিউবত ফ'ল' আৰু ছাবস্ক্ৰাইব নকৰে। ফেচবুক ইউটিউবত ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'বচোন, তেতিয়া ভিডিঅ'বিলাক সোনকালে পাই থাকিব মই দিয়াৰ লগে লগে। এতিয়া বাহিৰত পূৰা খানাৰ যোগাৰ চলি আছে আৰু খানা খাই আছে। ব'লক আপোনালোককো ঘৰৰ বাহিৰলৈ লৈ যাওঁ। এয়া মোৰ হৰি ভকতে মাংস মাছ এইবিলাক ধুনীয়াকৈ বাতিত ভাগ কৰি আছে। আজি কাৰো কালৈকো চাবলৈ সময় নাই, কাৰো লগত কথা পাতিবলৈ সময় নাই। তেওঁ তলমূৰ কৰি পূৰা এই মাছ মাংস ভাগ কৰিছে। আৰু এইফালে দাদাহঁতে পূৰা খানা বনাই আছে, আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়াকৈ। আকৌ আপোনালোকক লৈ আহিলোঁ এয়া ভিতৰলৈ। ভিতৰতে আকৌ কেক কটাৰ যোজা চলিছে। এই অন্নপ্ৰাশনৰ কেকটো ককায়েক ভনীয়েক চবেই মিলি পেলাই এনেকৈ কাটিছে। এয়া ককায়েকে কেক খুৱাই দিছে তাইক, কি ছোৱালীয়ে কেক খাব, এই চিঞৰ বাখৰ গালে মুখে সানি পেলাই এই অৱস্থা। এতিয়া আপোনালোকক লৈ আহিলোঁ খানা খাই থকা ঠাইলৈ। যিখিনি আলহী আছিল, দূৰৰ আলহীখিনি প্ৰায়খিনি গ'লগৈ, কাৰণ সময় এতিয়া আবেলি হৈ গ'ল। এইখিনি যিখিনিয়ে খাই আছে ঘৰৰ মানুহখিনি। মই কেমেৰাটো টুৱাই সেই আগফাললৈ গৈ আছোঁ, আৰু সকলোৱে লাজ কৰিছে কেমেৰা আগত ওলাবলৈ। আৰু ভিডিঅ'টোত কিন্তু মোক আপোনালোকে এবাৰো দেখা নাপালে। দেখা নোপোৱাৰ কাৰণটো এটাই যে কেমেৰামেন কেতিয়াও নায়ক নহয়।
কেমেৰামেনে নায়ক হ'ব নোৱাৰে মানে কেমেৰা আগলৈ আহিব নোৱাৰে যে সেইকাৰণে মই আজি ভিডিঅ'টোত ওলাবই নোৱাৰিলোঁ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব কিন্তু পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ।